শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত প্ৰশাসনিক সংস্কাৰ প্ৰশিক্ষণ পেঞ্চন আৰু ৰাজহুৱা অভিযোগ বিভাগৰ বিশেষ অনুষ্ঠান অসম ৰাজ্যিক ৰাজহুৱা সেৱা অধিকাৰ আয়োগৰ তত্ত্বাৱধানত অনুষ্ঠিত হৈছে এই অনুষ্ঠান এই বিশেষ অনুষ্ঠানত দায়বদ্ধতা সুনিশ্চিতকৰণৰ বাবে আৰটিপিএছৰ অভিযোগ দাখিল কৰিব পৰাকৈ এটি নতুন পৰ্টেল মুকলি কৰা হ'ব নতুন পৰ্টেল মুকলি কৰিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অনুষ্ঠানত উপস্থিত বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস অশোক সিংহাল পেজছ হাজৰিকা ডক্টৰ ৰনোজ পেগুকে ধৰি কেইবাগৰাকীও মন্ত্ৰী এই মুহূৰ্তত আমি পুনে লৈ যাব বিচাৰিছো অনুষ্ঠানৰ মাজলৈ বিবদ্ধ কৰি দিয়ে গভৰ্ণমেণ্টখন সহজ হ'ল গভৰ্ণমেণ্টখন সৰল হ'ল আৰু বোলে মই যোৱা নাই 30 মাহলৈকে মই থানালৈও মাতা নাই আৰু মোৰ ঘৰতো পুলিচ অহা নাই 30 দিনৰ ভিতৰতে মই পাছপোৰ্ট পাই যাম 30 দিনৰ পিছত মোক কোনেও সোধা পোছাও নকৰে আৰু ময়ো কাকো উত্তৰ দিব নালাগে অৰ্থাৎ মোৰ ঘৰত নিজে নিজে পাছপোৰ্টখন আহি পৰিব ৰাজহুৱা সেৱা সহজ হ'ল সৰল হ'ল দ্বিতীয়তে হ'ল যে মোৰ ফাইল এটা আৰম্ভ হ'ল সেক্ৰেটাৰিয়েটত মই ফাইল দিলোঁ অহা কালি পৰখি তাৰ দায়িত্ব কোনেও নলয় ক'ব মোৰ কাগজখন ক'ত আছে কোনোবাই ক'ব ডেপুটি সেক্ৰেটাৰী সুধিলে ক'ব জইণ্ট সেক্ৰেটাৰী সুধিলে ক'ব চিএমৰ তাত সুধিলে ক'ব মোৰ তাতো কাগজ অহাই নাই চ' টেকন'লজি প্ৰযুক্তিৰ জৰিয়তে আমি দায়বদ্ধতা যে আচলতে কাৰ টেবুলত কিমান দিন কাগজখন পৰি আছে সেই টেকন'লজিয়ে যেতিয়া দায়বদ্ধতাটো ক'ব পাৰিব তেতিয়া কাম কৰা মানুহজনেও গম পাব যে মোৰ টেবুলত যদি 10 দিনতকৈ ফাইলটো বেছি থাকে কালি যদি ইনকুৱাৰী হয় টেকন'লজিয়ে প্ৰমাণ কৰিব যে ফাইলটো মোৰ হাততে আছিলে গতিকে তাৰ কাৰণে দায়বদ্ধতা মই হ'ব লাগিব তৃতীয়তে সিম্পল হ'ল টেকন'লজি আহিল কিন্তু জনসাধাৰণতে যদি নিজৰ অধিকাৰৰ বিষয়ে নাজানে যে এইটো মোৰ প্ৰাপ্য এই কথাখিনি যদি তেওঁলোকে নাজানে তেতিয়াও সুশাসন ব্যৱস্থা প্ৰতিষ্ঠা হ'ব নোৱাৰে 2010 চনত মধ্যপ্ৰদেশত প্ৰথমবাৰৰ বাবে ৰাজহুৱা সেৱা প্ৰদানৰ দিশত এখন আইন প্ৰণয়ন কৰা হৈছিল যে এই নিৰ্দিষ্ট সেৱা মানুহৰ অধিকাৰ সেৱা দুই ধৰণৰ থাকে কিছু চৰকাৰৰ আজি যদি কোনোবাই কয় যে মোক চাকৰি এটা লাগে